কৃষ্ণ নমস্কাৰ দেই। মোৰ নামটো হ'ল যজ্ঞেশ্বৰ ফুকন। মোৰ ঘৰ ঢকুৱাখনা বান্তগাঁও। এতিয়া ৭৫ বছৰ পাৰ হৈ যাব হ'ল। এই মুগা খেতিত কামতে লাগি থাকোঁ। গছ গছনিও আছে নিজৰ, আৰু সেই গছমতে পুহি মেলি যি যেনেকৈ পাওঁ ৰাইজক যিমানটো পাৰোঁ সঁচ কঠীয়া দি মেলি হেৰি কৰি খেতি কৰি খাই আছোঁ। এতিয়া এই মুগা খেতিৰ পৰা একেবাৰে ধুনীয়াকৈ চলি মেলি থাকোঁ, আৰু দুপইচা ৪ পইচা ৰাইজক, দুখীয়া ৰাইজকো দুপইচা আমি দিব পাৰোঁ মানে অন্য হেৰি নহয়, দুখত পৰা জনাওঁ হেৰি কৰোঁ। কিন্তু আমি সেই মুগা খেতি আমাৰ এতিয়া একেবাৰে প্ৰধান হেৰি। এতিয়া মোৰ বয়স ৭৫ বছৰ হ'ল। এতিয়া অন্যান্য কাম কৰিবলৈ আগ নাবাঢ়োঁ। খালি মুগাখিনি লগাই লৈ চুমনিত মুগাখিনিকে ৰাতিপুৱা ৪টা-৫টা বজাৰ পৰা গধূলি সেই ৪-৫ বজালৈকে ৰখিব লাগিব। ইহঁতে মুগাৰ আকৌ লগাবৰ পৰা হেৰিয়ালৈ 4টা স্তৰ আছে। প্ৰথম স্তৰটো হ'ল চাই ওলোৱা বুলি কয়, দ্বিতীয় স্তৰটো হ'ল 2 ওলোৱা বুলি কয়, তাৰপিছত 3 ওলাব, তাৰপিছত মাইকী ওলাব, মাইকী ওলোৱাৰ পাছত পকা ওলাব, পকা ওলোৱাৰ সৈতে 5টাই স্তৰ। সেই তেনেকৈ এই হেৰিটো মুগা এইখিনি সিহঁতৰ জীৱনখিনি ঘূৰি থাকে। সঁচ কঠীয়া এইবিলাক চাব জানিব লাগিব, কোনটো সঁচ ব্ৰিজে কি কাম কৰিব। আমাৰ এই মুগা ৰখি থাকোঁতেই বহুবিলাক শত্ৰু থাকে। চৰাই চিৰিকটিৰ পৰা নিশা চৰাইও থাকে, দিনতো এইবিলাক চৰাই চিৰিকটি ভালেমান চৰাই আমাক সেই বস্তুটো সিহঁতৰ খাদ্য হিচাপে পোৱালিৰ পৰা একেবাৰে ডাঙৰলৈকে দিনত এইবোৰ বিভিন্ন চৰাই আহে, আৰু ৰাতি হ'লে এই ফেঁচা বাদুলি এনেকুৱাবিলাকৰ উপদ্ৰৱ আহে। গতিকেলৈ ফেঁচা বাদুলি যেতিয়া উপদ্ৰৱ হ'ব, গোটেই ৰাতিটো দিনতো ৰখিব লাগিব, ৰাতিও ৰখিব লাগিব। ৬০-৬৫ বছৰ মই এই মুগা খেতিত জড়িত। এতিয়া যিটো মুগাৰ ব্ৰিজৰ ১,০০০ত এতিয়া ১০,০০০ টকা হ'লগৈ। এই মুগাটো ৮৫ টকা হাজাৰত তেতিয়া দিনতে কিনা মানুহ, ইমান আগত তাৰমানে হেৰি কৰা মানুহ আছিলোঁ আমি। মোৰ দেউতাই সেই তাৰমানে ককাৰ দিনৰ পৰাই আমাৰ এই খেতিটোৰ লগত আমাৰ জড়িত। গতিকে সেই সময়ত আমি সেই ককাহঁত বা মোৰ দেউতাই হওক, তেখেতলোকে সেই গাঁৱলৈ যাবলগীয়া হোৱা নাছিল সঁচ কঠীয়াৰ কাৰণত। আমাৰ দক্ষিণ পাৰত শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড় এই 4খন ডিষ্ট্ৰিক্টতে, আমাৰ নিজৰ ডিষ্ট্ৰিক্ট লখিমপুৰ, ধেমাজি এইবিলাকতে সঁচ কঠীয়াটো পাইছিল। কিন্তু বৰ্তমান এনেকুৱা হ'ল 5বাৰ মুগাৰ ভিতৰত এই যি বা ভদিয়া মুগা বুলি ভাদ মাহত সেই মুগা বা আমাৰ অসমত একেবাৰে হেৰি কৰিব নোৱাৰে। ১,০০০-১,২০০ যিমানখিনি কণী কুকন গোটাই লৈ লগাবলৈ প্ৰয়োজন নহয়। কেলৈ নহয়, তাৰ এই গৰমটো ইমানেই গৰম হৈ গ'ল, তাপমাত্ৰাটো, সেই তাপমাত্ৰাটোৰ কাৰণত সেই মুগা বা নহয় মানে কণীয়ে নুফুটে। কিন্তু বাকী মুগা এতিয়াও পাব, বাকী মুগা সঁচটো, কিন্তু ভদিয়া মুগা সঁচটো গাৰুৰ বাদে অন্য ৰাখিব নোৱাৰে। গাৰু পাহাৰ সেইফালে শ্বিলঙৰ জলবায়ুটো সেই সৈতে পাহাৰীয়া জেগাতহে এই সঁচটো বছৰেকৰ মূৰত আমি তাত যাব লাগিবই। আগৰ কথা কিছুমান ক'বলৈ গ'লে হাঁহি উঠে, কাৰণ কাষত বেগটো লৈ কাপোৰ কানি চাউল পাত এইবিলাক লৈ ওলাই গৈ আজি গৈ লখিমপুৰ পালোগৈ খোজকাঢ়ি। লখিমপুৰৰ পৰা খোজকাঢ়ি পিনি পাহাৰীয়া লাইনত খোজকাঢ়ি গৈ থাকিম আৰু খবৰ লৈ গৈ সেইদিনা ক'ৰবাত নাৰায়ণপুৰত পালোগৈ। আকৌ পাছদিনা আকৌ উঠি গ'লোগৈ। গৈ এনেকুৱা হেৰি হয়, 2-3 কেতিয়াবা লঘোণতো ঘূৰিবলগীয়া হয়। হোটেল চোটেল নাছিলে যিহেতু তেনেকুৱা, কাৰণ কি চবৰ ঘৰতে সময়ত ভাতমুঠি পাবলৈ নহয়গৈ। এনেধৰণে গৈ সিডোখৰত 2এখন গাড়ী সৈতে এডোখৰত গৈ ৰঙিয়া যেতিয়া পাম আকৌ গুৱাহাটীলৈ গুচি যামগৈ। গুৱাহাটীৰ পৰা সেই গাড়ী ট্ৰেইন এইবিলাক পায়, তেতিয়া সেইফালে গাড়ীবিলাক বেছি, আমাৰ উজনি অসমত গাড়ীবিলাক প্ৰায় নাই। আৰু সেই গাঁৱত গৈ নতুন শুৱালকুছি যাম। শুৱালকুছিত গ'লে মানে শুৱালকুছি তাত সেই এজন বন্ধু আছিলে, সেই তেওঁ ঘৰলৈ গৈ ওলাওঁগৈ। তেওঁ মুগা বিচাৰি আহে, সেই তেনেকৈ তাকে হেৰি কৰিম। তাৰপিছত গৈ সেই বোলে পলাশবাৰীলৈ
সেইবোৰ যদি পাৰ হৈ নদী পাৰ হৈ যেতিয়া গাড়ীত মুগা পানী সেইবোৰ খাব লৈ মেলি তাতে সেইবোৰ থাকি মেলি পাছত আৰু কাণত ভাড়া এখন লৈ মুগাৰ দামো কমটি আছিল 200-300 এনেকুৱা 1000 দাম কম দামতে হেৰি কৰি পিনি আগতে এই চুপাৰকেইখন 2 এখন চলিছিল সেইবিলাকতে অহা যোৱা কৰি গুৱাহাটী হেৰিয়াৰ পৰা অন্ততঃ 15-20 দিনৰ মূৰত বা এমাহৰ মূৰত ওলাওহি তেনেধৰণে মুগা পালন কৰি এই আছোঁ আৰু সেইভাগে নিজৰ ল'ৰা ছোৱালী আছিলে ছোৱালী বিয়া দিলোঁ ল'ৰাটি এইটি ডাঙৰটো ল'ৰা আৰু সৰুটো ল'ৰা এই গুৱাহাটীতে থাকে বশিষ্ঠদেৱ ফুকন বুলি কয় জ্যেষ্ঠ আহোমতি হ'লগৈ বায়ু প্ৰদূষণটো দিনক দিনে বেছি হৈ গৈ আছে সেইটো গাড়ী যেতিয়া বেছি হৈ গৈ আছে ইটা ভটা বেছি হৈ গৈছে আগতে খুব মুগা পুহিছিলে এই চাহ খেতিটো যেতিয়া যেনে বাঢ়ি আছে নিজৰ হেৰি এই চোম গছটো মুগাৰ চোম গছটো পাতটো খাই পোৱালি গছ বুলি কয় এইবিলাক গছ কাটি কুটি উঠাই দিলা গতিকে সেইফালে এতিয়া মুগা বিচাৰিবলৈ নাপায়